গাইজ নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, আমি ভালে আছোঁ। আজি ভেলেণ্টাইন ডে, তাৰ কাৰণে আমি অকণমান চেলিব্ৰেশ্যন কৰিম, আপোনালোকক অকণমান দেখুৱাম। এইফালে হেৰি আহিলেই আমাৰ ইউটিউবাৰ আহিলেই। এইফালে আমাৰ ডেক'ৰেশ্যন চলি আছে ধুনীয়াকৈ, সজাবলৈ দিয়াই নাই, আহিয়ে গ'ল। ঠিক আছে বাৰু, নাচি নাচি আহিছে আজি কইনা পৰা নাচি নাচি আহিছে, কান্দি কান্দি অহা নাই, নাচি নাচি আহিছে। আচলতে মনে বিচৰাজনক পাইছে, হয়নে নহয়? তো কিমান ফূৰ্তি, হয়নে নহয়? এবাৰ জোৰকে হাত চপাই দিব সকলোৱে। ঠিক আছে, এতিয়া আপোনালোকে কইনা মুখ চাব বিচাৰিছেনে বাৰু? কইনা মুখটোতো পটককে চাবলৈ নাপায় নহয়, কিবা এটা ক'ব লাগিব, খুজিব লাগিব, হয়নে নহয় বাৰু? চাবৰ কাৰণে ক'ব লাগিব। তো আমাৰ কইনা ঘৰত কোন কোন আছে? কইনা ঘৰসকল আমাৰ মহিলাসকল কইনা ঘৰ, হয়নে নহয়? আৰু দৰা ঘৰসকল আমাৰ এইফালৰ বৰ্তা বমা, এইফালৰ চাইডটো আমাৰ দৰা ঘৰৰ, এইফালৰ চাইডটো কইনাসকল। এতিয়া কইনা ভায়েক হৈছে আমাৰ পুলেন বৰ্তা, দৰা ভায়েক হৈছে আমাৰ পুলেন বৰ্তা, হয় নহয়? এতিয়া কইনা বৌয়েকক চাবৰ কাৰণে খুজিব লাগিব নহয়, আপুনি এতিয়া খুজিব লাগিব অকণমান। এনেকৈ চাবৰ কাৰণে আচলতে ভায়েকে কয়, খুজিবলৈ আহে যে মুখখন দেখাবৰ কাৰণে, চাবৰ কাৰণে, নিবলৈ আহিবলৈ, হয়নে নহয় বাৰু? আমি নিবলৈ আহিছোঁ, অকণমান মুখখন দেখুৱাই দিয়কচোন। অনলাইনত টকা দিব লাগিব। এফালে চাম দেই, মই কথাটো জমনি হৈছে, কি হৈছে জানে? খুলি দিব। খুব ধুনীয়া হৈ আহিছে, ঠিক আছে বাৰু। এতিয়া এফালে দৰা ফালে এটা স্পীকাৰ যাব আৰু কইনা ফালে এটা স্পীকাৰ যাব, ঠিক আছে বাৰু। তো প্ৰথমতে কোন কাক সুধিম? এতিয়া দৰা সুধিম নে প্ৰথম কইনা সুধিম? আগতে দৰা। ঠিক আছে, ঋতু মেমে দৰা সুধিব যে আজি দিনটো, বিশেষ দিনটো কেনেকুৱা লাগিছে, হয়নে নহয়? আজিৰ পৰা দুইজন একলগ হ'ব, হয়নে নহয় বাৰু? আৰু তাৰ লগতে জীৱনভৰৰ কাৰণে, মৃত্যুৰ আগমুহূৰ্তলৈকে, হয়নে নহয় বাৰু, লগত থাকিব, জীৱন সংগী, হয়নে? তো আজি আমাৰ বৰ্তা কেনেকুৱা লাগিছে, সেই সময়খিনিৰ লগত কথা ভাবক আৰু কেনেকুৱা লাগিছে আজিৰ দিনটো। চবকে নমস্কাৰ জনাইছোঁ। আজিৰ দিনটো মই এনেকৈ ছিষ্টেমটো মই আজি প্ৰথমবাৰে মানিছোঁ, কিন্তু এক নিচিনাই আছে। হয়, সেনেকুৱা লাগিছে। এবাৰ ডাঙৰকৈ হাত চাপৰি দিব সকলোৱে। আৰু প্ৰথম কথা আমাৰ দৰা, আজি দৰা, ঠিক আছে। প্ৰথমতে দৰাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ মোৰ ফালৰ পৰা, যে কইনা ঘৰৰ ফালৰ পৰা সুধিব বিচাৰিছোঁ যে আমাৰ দৰা বিয়া পতা আজি কিমান দিন হৈছে? কিমান দিন হৈছে বিয়া পতা? কিমান বছৰ হৈ গ'ল? মানে 37 ইয়াৰ্ছ হ'ল। 37 বছৰ, বহুত বয়স হৈছে, হয়নে নহয়? বহুত বছৰ হৈ গ'ল, 37 বছৰ। মানে কিমান চনত আছিলে বতা? 1988ত আমাৰ বৰ্তা বমাৰ বিয়া আছিলে। তো প্ৰথম কথা আৰু এটা সুধিব বিচাৰিছোঁ যে ঘৰৰ পৰা চাই দিছিলে নে নিজে চাইছিলে? নহয়, ঘৰৰ পৰা আমাৰ আগৰ পৰা নিয়ম আছিলে, এইটো কালচাৰত আমি অহা নাছিলোঁ যে নিজে চাই কিনি কিবা কৰোঁ বুলি। আগৰ কালচাৰত আছিলে, এইটো মা দেউতাই চাই কিনি মানে হেৰি কৰিছে, চাইছিলে। তো মা দেউতাই যেতিয়া নেকি চাই দিছিলে বতা, হয়নে নহয় বাৰু? সেইখিনি সময়ত আপুনি তাৰপিছতে নোচোৱাকৈ হ'ব বুলি কৈ দিছিলে নে আপুনি চাবলৈ গৈছিলে? নাই, আমি চোৱা নাই। মানে ধৰক ইমান
জ্ঞান নাছিলে বুদ্ধি নাছিলে কি এনেকুৱা মানে চাব লাগে বুলি মা দেউতাই যেনেকা চাই দিছে সিহঁতে মানে আমাৰ নিয়মত এটা আছিলে 10জন গৈ কিনি চাব 10জন মানে গৈ কিনি চাব আৰু সিহঁতে ফাইনেল কৰিলে সেইটো আমি মানে মানি লওঁ মানে ফাইনেল কৰিলে মানে আচলতে তেখেতসকলৰ ঘৰৰ পৰা চাই দিয়ে আৰু 10জন যাব লাগে বোলে চাবৰ কাৰণে প্ৰত্যেকৰে নিয়মবোৰ বেলেগ বেলেগ থাকে প্ৰত্যেকৰে ঘৰত তো তেখেতৰ 10জন ব্যক্তি গৈছিলে আৰু চাইছিলে আৰু বৰ্তা সেইখিনি সময়ত এনেকুৱা লাগিছিলে নেকি যে এইটো সময়ত বিয়া পাতিবলৈ মানে তেনেকৈ মন নাছিলে কিন্তু তেনেকৈ ঘৰৰ পৰা দিয়া হৈছিলে আৰু ঘৰৰ পৰা চাই দিয়াৰ কাৰণে পতা হৈছিলে তেনেকুৱা হৈছিলে নেকি বৰ্তা নাই সিহঁতৰ বয়সটো মানে সময় হৈছিলে 20 বছৰ আমাৰ এটা ক'বলৈ যায় আমি যোনটো বিহাৰী কালচাৰত অকণমান 25-30 বছৰ নাযায় 20 বছৰ 21 বছৰ এনেকুৱা বহুতে মানে বিয়া পাতি দিয়ে আৰু 20 বছৰমান হৈছিলে নেকি এনেকুৱা 19-20 বছৰ এনেকুৱা হৈছিলে হয় খুব ভাল কথা যে তেনেকুৱা ধৰণে ঘৰৰ পৰা চাই দিয়ে আজি বৰ্তমান সময়লৈকে ইমান ধুনীয়াকৈ তেখেতসকলে হাঁহি ফূৰ্তি কৰি আছে আৰু আজিলৈকে দেখিবলৈ পাইছোঁ যে বৰ্তা বৌমা খুব ধুনীয়াকৈ আহিলে সদায় হাঁহি থাকে সদায় যোৱা সময়ত সদায় হাঁহি যায় তো তেনেকুৱা ধৰণে থাকে আৰু বৰ্তমান সময়ত বৌমাক পাই বৰ্তা সুখী আৰু আপুনি আজি বৰ্তা এটা কথা ক'ব লাগিব বৌমা ভাল গুণ এটা ক'ব লাগিব বৌমাক ভাল গুণ কি গুণ মানে আপোনাৰ বৰ্তা নিজকে নাচায় সেইটো চবকে চাই থাকে নিজকে তাৰ মানে গাঁতত এতিয়া ক'বলৈ হ'লে বহুত কিবা কিবি আছে কিন্তু সেই আগতে আমাৰ ধৰক এতিয়া আমি ইয়াতে আছোঁ অকলে মা দেউতা নাই ইয়াত তো সি মোক আগতে চাব খোৱা বোৱা হওক যি হওক সি আগতে মোকে চাব তাৰ পাছতে সি নিজৰ কিবা কাম কৰি থাকে বিষ বেদনাটো আছেই গাঁতত কিন্তু আজিলৈ মই মানে ক'বলৈ হয় সেইটো অলপ লাজে লাগে ক'বলৈ মানে ৰুটি চুটি বনোৱা যি ভাত পানী বনোৱাটো সিয়ে বনায় যাৰ বুখাৰ থাকিলেও বা কোমৰ বেগ থাকিলেও সি বনাই দিয়ে মই মানে সেইটো হয় এবাৰ ডাঙৰকৈ হাঁচা বৈ দিব ক'লে ভাল লাগিছে যে বেমাৰটো খুব ভাল এগৰাকী মহিলা খুব ভাল গুণ যে আচলতে এগৰাকী মহিলা হয় নহয় নিজকে নেচায় বুলি কৈছে নিজকে একেবাৰে নেচায় বেমাৰ থাকিলেও ৰুটি নিজৰ যে বেয়া অৱস্থা হৈ আছে সেইটো তেখেতে একেবাৰে নেচায় বুলি কৈছে ঠিক আছে আমাৰ সখীয়েকৰ ফালৰ পৰা সুধিব প্ৰশ্ন আমাৰ দৰাক ঠিক আছে বৰ্তা যিহেতু আপোনালোকৰ বিয়া হৈছিলে হয় নে নহয় বাৰু তাৰ পাছত যিহেতু সেইখিনি মানে সেই দিনখিনি আজি এইখিনি সময়ত মনত পৰিছেনে হয় এইটো অকণমান পৰি থাকে আজি আৰু এইটো বিশেষ দিনতে সেইটো অলপ বেছিকৈ হৈছে এই আগতে আমি এইবিলাকটো অলপ মানিলে আৰু বছৰে এইটো বাৰু এইটো ৱেষ্টাৰ্ণ কালচাৰ হয় বুলি এইটো কওঁ কিন্তু আমাৰ জীৱনত এনেকুৱা পৰ্ব তেওহাৰ বুলি আমি বহুত হয় আমিবিলাক একদম খুচি খোৱা বোৱা হয় কেতিয়াবা ঠিক আছে এতিয়া আমাৰ কইনাৰ পৰা জানিব বিচাৰিছোঁ কেনেকুৱা লাগিছে আজিৰ দিনটো কেনেকুৱা লাগিছে ভাল লাগিছে আৰু এটা কথা জানিব বিচাৰিছোঁ সেই দিনটো যিটো নেকি বিশেষ এটা দিন আছিলে বিয়া সময়খিনি এতিয়া মনত পৰিছেনে বৌমা তেতিয়া হয়তো আমাৰ কইনা দেখিবলৈ এনেকুৱা লাগিছে কইনা খুব লাজ আছিলে নেকি খুব লাজ কৰি আছিলে নেকি কইনা খুব বেছি লাজ কৰি আছিলে ঠিক আছে আৰু এটা কথা জানিব বিচাৰিছোঁ বৰ্তাইটোতো ক'লে বৌমাক খুব এটা ভাল গুণৰ কথা ক'লে হয়নে নহয় বাৰু এতিয়া বৌমায়ে বৰ্তাৰ এটা ভাল গুণৰ কথা ক'ব লাগিব যিটো নেকি তেখেতৰ ক্ষেত্ৰত খুব বেছি ভাল মানে তেনেকুৱা এটা গুণৰ বিষয়ে আপুনি ক'ব আজিৰ দিনটোত কৰে মৰম কেলে নকৰে চব ফালে ভাল আচলতে প্ৰত্যেকটো ক্ষেত্ৰতে আচলতে ছাপোৰ্ট কৰে আচলতে কেয়াৰ হয়নে নহয় যে তেখেতৰ গাটো কেনেকুৱা আছে খাইছেনে বৈছেনে তেখেতেতো কৈছে যে তেখেতৰ খুব এটা ভাল গুণ আছে নিজকে একেবাৰে নেচায় অকল তেখেতে বেমাৰ হ'লেও ৰুটি বনোৱা ভাত বনোৱা চব তেখেতে নিজেই কৰে চব ফালে তেখেতে চায় নিজৰ কথা গুৰুত্ব নিদিয়ে কিন্তু সেইখিনি ক্ষেত্ৰত বৌমাকো বৰ্তাই হয়তো গুৰুত্ব দিয়ে আৰু বহুত বেছি আগবঢ়াই লৈ যায় প্ৰত্যেকটো ক্ষেত্ৰত হয়নে নহয় বাৰু ক'বলৈ আচলতে I love you বুলি ইংলিছ শব্দত আমি কোৱা নাই হিও লগুৰে আৰু
এইখিনিয়ে আই লভ ইউ কিবা কিবি কৈছে আৰু হয় তো কি ক'ম এইটো আই লভ ইউ বুলি বহুত মৰমৰ শব্দ হয় 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 এইটো মৰমৰ শব্দ হয় হয় তো আই লভ ইউটো ঠিকে আছে আমি আই লভ ইউ নিচিনাই থাকে বৌমাই বৰ্তাৰ কাৰণে এটা চকলেট লৈ ল'ব চকলেট এটা ল'ব আপুনি চকলেট ল'ব এয়া এটা চকলেট এটা লৈ ল'ব ঠিক আছে এইটো লৈ ল'ব ঠিক আছে তো এতিয়া আপোনালোকে দুইজনে আহিব এনেকৈ আগবাঢ়ি এফালে আহিব ঠিক আছে প্ৰথম কথা এইটো দিয়া হিন্দীতে কওঁ হিন্দী ইংলিছত নালাগে কোনোবা এতিয়া নিদিব ৰ'ব আপুনি কৈ লওক আগতে কিবা এটা বৌমাক চাই ক'ব লাগিব आपको मैं बहुत स्नेहपूर्वक गुलदस्ता प्रदान कर रहा हूँ এবাৰ ডাঙৰকৈ হাত চাব লাগিব আই লাভ ইউ ভালকৈ ক'ব লাগিব आई लव यू I love you.